নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ আহক কি আছে আজি আমাৰ সংবাদত কোভিড-19 সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে 27 জুনৰ পৰা প্ৰতি শনি আৰু দেওবাৰে ঘোষণা কৰিছে সম্পূৰ্ণ লকডাউন নিউজ নাওৰ এক ৰিপৰ্ট কোভিড-19 সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে 27 জুন তাৰিখৰ পৰা প্ৰতি শনিবাৰ আৰু দেওবাৰে জিলাখনৰ পৌৰসভা আৰু নগৰ সমিতিসমূহত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। সেই লকডাউনৰ প্ৰভাৱ বাৰুকৈ পৰা দেখা গৈছে যোৰহাট চহৰতো। সকলো দোকান পোহাৰ বন্ধ, জনশূন্য হৈ পৰিছে যোৰহাটৰ ৰাজপথ। লগতে সন্ধ্যা 7 বজাৰ পৰা পুৱা 7 বজালৈ নাইট কাৰফিউ জাৰি কৰা হৈছে। পুনৰ আদেশ নিদিয়া পৰ্যন্ত এই কাৰফিউ চলি থাকিব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ চাহ মৰ্চাৰ উপসভাপতি দুলেন নায়কে অভিযোগ দাখিল কৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত এক লেখ আবেদন দাখিল। আগত বিধানসভা নিৰ্বাচন, অসমত এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱা ৰাজনীতি। আচল খেলখন যেন জমি উঠিছে যোৰহাট মৰিয়নি সমষ্টিত। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ চাহ মৰ্চাৰ উপসভাপতি দুলেন নায়কে অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত এক লেখ আবেদন দাখিল কৰে। আবেদনত উল্লেখ আছে 2011-12, 2012-13, 2013-14, 2014-15, 2015-16, 2016-17 মৰিয়নি সমষ্টিৰ কমিউনিটি হলকে ধৰি বিভিন্ন গৃহ নিৰ্মাণৰ কাৰণে অনুমোদন কৰিছিল ৰাজ্য চৰকাৰে, কিন্তু এই কামসমূহ হৈ নুঠিল। এই আঁচনিৰ অধীনত 2011 বৰ্ষত 20 লাখ টকা অনুমোদন জনোৱা হৈছিল। অন্যহাতে 2012-13 বৰ্ষত 99 লাখ, 2013-14 1,60,00,000 লাখ, 2014-15 বৰ্ষত 50 লাখ, 2015-16 বৰ্ষত 1,02,00,000 টকা, 2016-17 বৰ্ষত 7,20,000 টকা। কিন্তু বাস্তৱত একো কাম হৈ নুঠিল বুলি অভিযোগ অনা হৈছে। আটাইতকৈ ডাঙৰ কথা, আঁচনিৰ সমূহ ধন প্ৰতি বিত্তীয় বৰ্ষতে একেখন নিৰ্মাণ সমিতিৰ অন্তৰ্গত একেটা অনুষ্ঠানলৈ অনুমোদন জনোৱা হৈছিল। লগতে এই ধনৰাশিসমূহ কিস্তিত ধন হিচাপে নেদেখুৱাই প্ৰতি বছৰে নতুন কিস্তি হিচাপে দেখুওৱা হৈছিল। কিন্তু এই আঁচনিৰ বাবদ ইমানসমূহ মোটা অংক ধন মোকলাই দিয়াৰ পাছতো উক্ত গৃহসমূহ সম্পূৰ্ণ হৈ নুঠিল। উক্ত সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ চাহ মৰ্চাৰ উপসভাপতি দুলেন নায়কে কি কয় কোন শুনা হওক। আচ্ছা, এতিয়া আমাৰ মৰিয়নি সমষ্টিত যিটো আমাৰ ৰূপজ্যোতি কুৰ্মী যিটো বিধায়ক, তাৰ আগতে তেখেতৰ মাত হেৰি কৰিছিলে, তাৰমানে ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছৰ পৰা কেৱল 5টা বছৰ বাদ দি কংগ্ৰেছৰ শাসনীয়ত আছিলে। আৰু আপোনালোকে চাব যে গোটেই মৰিয়নি সমষ্টিত আপোনালোকে ক'তো উন্নয়ন দেখা নাপাব। যিবিলাক হৈছে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত 4 বছৰ হৈছে, যদি ৰাস্তাটো হৈছে বিজেপি গভৰ্ণমেণ্টৰ দিনত হৈছে, ক'ৰবাত উন্নয়ন কিবা হৈছে যদি বিজেপি দিনত হৈছে, বাগানৰ মানুহ যদি ক'ৰবাত ৰাচন ফ্ৰী পাবলগীয়া হৈছে বা বিজেপি গভৰ্ণমেণ্টৰ দিনত হৈছে। কিন্তু মই দেখিলোঁ যেতিয়া 2000 বহুত দিনৰ পৰা উপলব্ধি কৰিছোঁ যে কিমান হ'ল। 2011 চনৰ পৰা মই RTI মাৰিছোঁ। যেতিয়া ৰাইজে ক'লে যে ইয়াত বিধায়ক পুঁজিবিলাকত ক'ত হৈছে, মানে ইয়াত বিধায়ক বহুত কাম কৰিছে, আমি যেতিয়া RTI দেখিলোঁ যে বহুত জেগাত কাম কৰিছে, চবতে পইচা দিছে। এটা অনুষ্ঠানত 2-3বাৰকৈ পইচা দিছে, ক'ৰবাতো 4বাৰলৈকে পইচা দিছে। কিন্তু আমি দেখিছোঁ তাততো কোনো হৈ উঠা নাই। তেতিয়া RTI মৰাৰ পিছত আমি তাজ্জুব হৈ গৈছোঁ যে RTIত মই দেখিছোঁ যে তাত গ'লে এটা অনুষ্ঠানত এবাৰ পইচা দিছে, 75% তাত গভৰ্ণমেণ্টে ৰিলিজ কৰিছে। 75% ৰিলিজ কৰা মানে 25% যেতিয়া UC দিব লাগে, UC দিয়াৰ পিছতহে তেওঁ আকৌ 25% ৰিলিজ দিব লাগে। UC নিদিয়াকৈ তাৰমানে তাত কামো হোৱা নাই, UCও দিয়া নাই। নেক্সট বিত্তীয় বছৰত আকৌ তাত পইচা দি দিছে। সেই একেটা ধৰণে গতানুগতিকভাৱে তেওঁ চলি আছে। তাৰমানে ভয়ংকৰভাৱে কাম কৰিছে। মই দেখিছোঁ যে যিবিলাক মানুহ য'ত কাম কৰিছে, 2 এটা তেওঁ
নিজৰ মানুহ যিবিলাক সেইবিলাকৰ নামত কনষ্ট্ৰাকশ্যন কমিটি বনাইছে। আজিকালিতো বিধায়কবিলাকে যিবিলাক দিয়ে সেইবিলাকে কনষ্ট্ৰাকশ্যন কমিটি হৈ যায় কাম কৰিছে। এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ সেই সময়ৰ প্ৰশাসনো দুখী আছে। কাৰণ যেতিয়া দেখিলে যে এটা বিত্তীয় বৰ্ষত যেতিয়া টকাটো কাম ইউজ হোৱা নাই, ইউজ দিয়া নাই, নতুনকৈ গভৰ্ণমেণ্টৰ টকাও কিয় দিব লাগে? সেইকাৰণে মই আমাৰ CM ভিজিলেন্সত দিলোঁ। CMৰ ভিজিলেন্সৰ পৰা এতিয়া নিশ্চিতভাৱে আমাৰ যোৰহাট প্ৰশাসনলৈ কাগজ আহিছে আৰু মই ভাল পাইছোঁ, ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক তৎপৰতাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি ইয়াত ৰাইজে উচিত এটা বিচাৰ পাব। কাৰণ ইয়াত ইমান লাখ লাখ কোটি কোটি টকা ইয়াত চৰকাৰে দিছে উন্নয়ন কৰিবৰ কাৰণে। কেৱল মাত্ৰ ক'ৰবাত তেওঁ মানে ক'ৰবাত এটা খুঁটা পুতি পেলাই টকাটো শেষ কৰি গৈছে। গতিকে এইখিনিকে এটা ন্যায়িক তদন্ত হ'ব লাগিব আৰু দোষীক শাস্তি পাব লাগিব। যি আমাৰ অসম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে যিটো কৈছে শূন্য সহনশীলতাৰে যি কাম কৰি যাব বুলি কৈছে, কৰাপশ্যনৰ ক্ষেত্ৰত কেতিয়াও তেখেতসকলে ক্ষমা নকৰে। সেই উদ্দেশ্যেৰে তেখেতসকলে এই চৰকাৰখনে কাম কৰি আছে। মই ভাবোঁ যে এই চৰকাৰখনে এইখিনিত বহুতবিলাক মানুহ জড়িত হ'ব আৰু দোষীক শাস্তি পাব। কিন্তু উক্ত সন্দৰ্ভত মৰণি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কি কয় শুনোকচোন আহক। এই দুদিনমানৰ পৰা শুনা পাইছোঁ যে কোনো এজন ব্যক্তিয়ে মৰিয়নি সমষ্টিৰ মুখ্যমন্ত্ৰীলৈ আবেদন কৰিছিল যে মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী বিষয়া যোগেদি ভিজিলেন্সৰ যোগেদি বিধায়ক এলেকা উন্নয়ন পুঁজি তদন্ত হ'ব লাগে। কিন্তু তেখেতে কিহৰ কাৰণে মই বুজি পোৱা নাই 2011 চনৰ পৰা 17 চনলৈ বিচাৰিছে। মই আজি এতিয়া চাইকেল লৈ পেলাই মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ এখন লিখিছোঁ আৰু সেই যোৰহাট জিলা উপায়ুক্তৰ যোগেদি মই দিবলৈ এতিয়া মই গৈ আছোঁ যোৰহাটলৈ। আৰু এই আবেদনখনত ইয়াত উল্লেখ থাকিব যে 2011 চনৰ পৰা 17 চনলৈ নহয়, মই প্ৰথম জুন বৰ্ষত মই বিধায়ক হৈছিলোঁ 2006 চন। এই 2006 চনৰ পৰা এই পৰ্যন্ত 2020 চনলৈকে সম্পূৰ্ণ বিধায়ক পুঁজি এলেকা উন্নয়ন পুঁজি তদন্ত হ'ব লাগে। কাৰণ মই কিবা এটা গুণ পাইছোঁ আৰু ইয়াত এনেকুৱা লাগিছে কোনোবা এটা চক্ৰই এই বিধায়ক এলেকাৰ উন্নয়ন পুঁজি হয়তো হৰলপ কৰিব বিচাৰিছে, পকেটত ভৰাব বিচাৰিছে। 1 নম্বৰ। 2 নম্বৰ কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই আদৰণি জনাইছোঁ এই তদন্তটো দিয়াৰ বাবে। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো তৎপৰতা দেখুৱালে এই বিধায়ক এলেকা উন্নয়ন পুঁজি তদন্ত, তেখেতে জানিব লাগে, তেখেতে নিশ্চয় জানে যে বিধায়ক এলেকা উন্নয়ন পুঁজি বিধায়কে চহী নকৰে, বিধায়কে চেকত চহী নকৰে, বিধায়কে টকা ওলোৱা, বেংকৰ পৰা ওলোৱা অন্য কোনো দায়িত্ব নাই এষ্টিমেট প্ৰস্তুত কৰাৰ পৰা। খালি বিধায়কে কোন অনুষ্ঠান প্ৰতিষ্ঠান হওক, নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰ, মহিলা সমিতি, যুৱক সংঘক কিমান পৰিমাণৰ টকা দিব লাগে আৰু কোন কমিটিক দিব লাগে, এনেকুৱাকৈ উল্লেখ কৰি পেলাই এনেকুৱাকৈ আমি আগবঢ়াব লাগে। বাকী আমি একো কৰিব নালাগে। ইয়াত ৰূপায়ণৰ দায়িত্ব সম্পূৰ্ণ চৰকাৰী বিষয়া, সভাপতি আৰু সম্পাদক আৰু লগতে কনিষ্ঠ অভিযন্তা এজন থাকে। সম্পূৰ্ণ তেওঁলোকৰ দায়িত্ব নিৰীক্ষণ কৰিব লাগে, তদন্ত কৰিব লাগে, হিচাপ দাখিল হ'ব লাগে, হিচাপ পৰীক্ষা হ'ব লাগে, তাৰপিছত টকাবোৰ মুকলি কৰিব লাগে। সেইকাৰণে মই কিয় এটা গুণ পাইছোঁ। মোক মোক অকণমান সাঙুৰিব বিচাৰিছে। মই বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো তৎপৰতা বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ক্ষেত্ৰত দেখুৱালে, এনেকুৱাকৈ তৎপৰতা অসমত বিগত সময়ত ঘটি যোৱা বা বৰ্তমানে চলি থকা যেনেকৈ ৰ'জভেলী, লুইচ বাজাৰ, চাৰাদা কেলেংকাৰী, 1000 টকা NC হিলছৰ কেলেংকাৰী, সাক্ষৰতা পৰিষদ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক, ঠেঙালা অট'নমাছ কাউন্সিল, সোণোৱাল অট'নমাছ কাউন্সিল, বড়ো অট'নমাছ কাউন্সিল, ৰাভা হাছাং অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, সকলোৱে তদন্ত হওক। ট্ৰেক্টৰৰ যিটো কোটি টকাৰ কেলেংকাৰী তাৰ তদন্ত হ'ব লাগে। APSC যিটো কেলেংকাৰী এটা খালী হ'ল আৰু কেইটামান দদিকণা পুথি ধৰা পৰিল। ৰৌ, বৰালি, কুঁহি, পুহি, মিৰিকা, গল্ডেন কাপ সেইবোৰ বাছি আছে। সেই তদন্ত আওতাত APSC কেলেংকাৰী সকলোখিনি আহিব লাগে। ইয়াৰ লগতে বিশেষভাৱে দয়াল দাস পানিকাৰ যিটো চাহ জনগোষ্ঠীৰ লোকৰ বাবে আছিলে বৃত্তি সাহায্য, সেই তাৰো কোটি টকা কেলেংকাৰী তদন্ত হ'ব লাগে। যিমান কেলেংকাৰী LOC পৰা আদি কৰি লুইচ বাজাৰ, ৰ'জভেলী, চাৰাদা সকলোৱে কেলেংকাৰী হ'ব তদন্ত বিশেষ এই মুখ্যমন্ত্ৰীৰ স্পেচিয়েল ভিজিলেন্স কমিটিয়ে কৰিব লাগে। তাকে দাবী কৰিবৰ কাৰণে মই গৈ আছোঁ। আৰু মোৰ বিধায়ক এলেকা উন্নয়ন পুঁজি 2007 চনৰ পৰা 11 চনৰ 17 চনলৈকে নহয়, একদম আৰম্ভণি 2006 চনৰ পৰা এই পৰ্যন্তলৈকে 2020 চনলৈকে তদন্ত হ'ব লাগিব। মই যিমান দিন MLA হৈ আছোঁ চব তদন্ত হওক। আৰু ইয়াৰ লগতে যোনে আবেদন কৰিছে তেওঁ কিবা প্ৰতিনিধি আছিলে নেকি জিলা পৰিষদৰ কিবা প্ৰতিনিধি, তাৰো তদন্ত হ'ব লাগে। তেওঁ ক'ৰবাত সাঙুৰ খাই আছে নেকি বৰ্তমান কোনো কেলেংকাৰীত, সংবাদ মাধ্যমত তেওঁৰ নামটো আহিছে নেকি, তাৰো তদন্ত হ'ব লাগে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ 24। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। টিয়কত গৰু চোৰ আৰু বিলাসী গাড়ী জব্দ, টিয়ক আৰক্ষীৰ। নিউজ নৰাক প্ৰতিবেদন। যোৱা নিশা টিয়কৰ লাদৈগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লাদৈগড় হাতীবৰুৱা চাৰিআলিত
এখন বিলাসী বাহন AS014199 নম্বৰৰ টাটা ইণ্ডিগো সহ দুটাকৈ চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে নিশা আন্ধাৰৰ সুযোগ লৈ গৰু চুৰ কৰি আহিছিল। ধৃত ৰফিউল হুছেইন আৰু ইমৰান হুছেইন নামৰ চোৰ দুটা সম্বন্ধত দেউতাক আৰু পুতেক। লাডৈগড় আৰক্ষীৰ এই সফলতাক এতিয়া স্থানীয় ৰাইজে প্ৰশংসা কৰিছে। অৱশ্যে ধৃত ৰফিউলে সমগ্ৰ ঘটনাটো পৰিকল্পিত বুলিহে মন্তব্য কৰিছে। নিশা তেওঁৰ বাৰীৰ পাছফালে তেওঁৰ অজ্ঞাতে কোনো দুষ্ট চক্ৰই দুটা গৰু বান্ধি থৈছিল আৰু গাড়ীখন কোনে কিয় উক্ত স্থানলৈ নিলে সেই বিষয়ে অৱগত নহয় বুলি জানিবলৈ দিয়ে। গৰু দুটা বান্ধি থৈছিলে, মই গম নাপাওঁ। ছাৰ ৰাতি গৈ 12:30 বজাত ৰাতি গৈ মোক জগাইছে। জগাৰ পৰা উঠি আহিছোঁ, উঠি আহি মোক পিছফালে লৈ গৈছে। লৈ গৈ কৈছে গৰুকেইটা আপোনাৰ নেকি? মই কৈছোঁ মোৰ নহয়। তাৰপৰা সেইটো কোৱা সেইটোকে লৈ আহিছে। কোনে কৰিলে সেইটো কিন্তু মই নাজানো। মই সেইটো নাজানো, সেইটো কোনে থৈছে সেইটো মই এতিয়ালৈকে গম পালেতো মই সিহঁতৰ তাত ধৰি আনিলোহেঁতেন। গাড়ী মোৰ নহয়। নাই নাই, গাড়ী মোৰ নহয়। গাড়ী এই মোৰ ল'ৰা হয়। এই পেচাব কৰিবলৈ উঠিছিল, পেচাব কৰিবলৈ উঠিছে। চাই কৈছে কোনে? মোৰ ল'ৰা হয় এজন। বোলে ব'লা কথা এটা সুধিম তোমাক। তেনেকৈ কৈ পেলাই লৈ আহিছে। গাড়ীখন ক'ৰ পাইছে নাজানো। গাড়ীখন মানে আপোনালোকৰ ঘৰৰ পৰা অনা নাই? নাই, গাড়ীখন পুলিচে লৈ গৈছে। হয়। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, এই কথাষাৰ প্ৰমাণ কৰি দেখুৱালে বনদীপ শইকীয়াই। দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, সেই বাক্যশাৰী প্ৰমাণ কৰি দেখুৱালে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা বিভাগত 78% নম্বৰেৰে উত্তীৰ্ণ হোৱা দেৰগাঁৱৰ দাধৰা মামৰণি গাঁৱৰ বনদীপ শইকীয়াই। বনদীপে কোনো ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিল বুলি জানিবলৈ দিয়ে। উৰুখা প্ৰজাৰ পৰা মানুহ হোৱাৰ সপোন দেখিছিল ছাত্ৰজনে। বনদীপে বিদ্যালয়খনৰ অধ্যক্ষা ডক্টৰ জুৰি দেৱীৰ লগতে তথা সহায় সহযোগ কৰা সকলো শিক্ষক শিক্ষয়িত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। বনদীপৰ পিতৃৰ নাম প্ৰদীপ শইকীয়া। পিতৃ প্ৰদীপ শইকীয়া সৰু সৰু বেপাৰ বাণিজ্য কৰি অতি কষ্টৰে পৰিয়ালটো পোহপাল দি আহিছে। ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা বনদীপৰ খবৰ ল'বলৈ ঘৰত উপস্থিত হৈছে বহু গণ্যমান্য লোক। ভৱিষ্যতে এগৰাকী সু অধ্যাপক হোৱা সপোন পুহি ৰাখিছে বনদীপে আৰু বিচাৰিছে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু অকণমান সহায়। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰাও মেধাৱী ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে হৃদয়বান ব্যক্তিসকলক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বনদীপ শইকীয়া। কিমান পাৰ্চেণ্টেজ তুমি হেৰি কৰি মানে সক্ষম হ'লা? 78.2%। 78.2%। তোমাৰ হেৰি ঘৰ একচুৱেলি কোন জেগাত? ঘৰ মোৰ দাধৰা মামৰণি গাঁৱত। এতিয়া ইমান ধুনীয়া আজি এনেকুৱা এটা মানে তুমি পৰীক্ষাৰ হেৰি ৰিজাল্ট হ'ল, তোমাৰ মনোভাৱ অকণমান কোৱাচোন। মোৰ মনটো মানে আজি বহুত ভাল লাগিছে। প্ৰধানকৈ মোৰ মালৈ আজি বৰকৈ মনত পৰিছে। মা থকালৈ হয়তো আজি বহুত ফূৰ্তি কৰিলেহেঁতেন, কিন্তু এই সফলতাৰ আঁৰত মই প্ৰধানকৈ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কিয়নো মোৰ প্ৰয়োজনীয় সকলো কিতাপ পত্ৰ মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যোগাৰ দিছিলে। মানে কোনো ধৰণৰ মোৰ কষ্ট হ'বলৈ দিয়া নাছিলে শিক্ষক শিক্ষয়িত্ৰীয়ে, সেইকাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। সুপ্ৰভাত জনাইছোঁ আপোনালোক সকলোলৈকে। যিহেতু 2020 বৰ্ষৰ আমাৰ উচ্চতৰ শাখাৰ যি ফলাফল ঘোষণা কৰা হৈছে, আমি আমাৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ ফলাফল আমি এনেকৈ সন্তুষ্ট হ'বলগীয়া হয় যে আমাৰ বিদ্যালয়ৰ এজনে ষ্টাৰ, এজনে প্ৰথম বিভাগ আৰু 9জন দ্বিতীয় বিভাগ আৰু 48জনে তৃতীয় বিভাগ 82% সফলতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত আমি ক'ব খোজোঁ যে যিসমূহ ছাত্ৰ ছাত্ৰীক লৈ আমি ভৱিষ্যতৰ সপোন দেখোঁ, সেই ছাত্ৰ ছাত্ৰীসকল একেবাৰে অনগ্ৰসৰ অঞ্চলৰ। দেৰগাঁৱৰ মূল শিক্ষানুষ্ঠানবিলাকতে যেতিয়া নামভৰ্তি কৰিবলৈ সুবিধা নাপায়, তেওঁলোকে আমাৰ এই ছেমি আৰবান যিটো ইন্দ্ৰাণী দেৱী উচ্চ
উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত নামভৰ্তি কৰিবলৈ আহে আৰু আমি সেইখিনিকে মানৱ সম্পদ হিচাপে লৈ আমাৰ শিক্ষাদান অব্যাহত ৰাখোঁ আৰু আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিকে আদি কৰি সকলোৰে সহযোগত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোৰে সহযোগত সেই ছাত্ৰ ছাত্ৰীসকলক আমি এনেধৰণে আমি পৰামৰ্শ দিওঁ বা শিক্ষাদান দিওঁ যে তেওঁলোকে এটা ভাল ফলাফল ওলাই যায়। ইয়াৰ ভিতৰত আমি ক'ব খুজিছোঁ যে এজন ছাত্ৰ অতিকৈ অনগ্ৰসৰ অঞ্চলৰ তেওঁৰ পিতৃ আছে মাত্ৰ তেওঁৰ জীৱিকা নিৰ্বাহৰ কাৰণে যথেষ্ট অসুবিধা। বন্দীপ শইকীয়া ঘৰৰ সম্পদ বুলিবলৈ একোৱেই নাই। তেওঁক আমি বিনামূলীয়া মানে আজিকালিতো নামভৰ্তি বিনামূলীয়াই, তাৰ বাহিৰেও তেওঁৰ সম্পূৰ্ণ শিক্ষাৰ ব্যৱস্থাটোত আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে সহযোগিতা আগবঢ়াই সদায় পৰামৰ্শ আগবঢ়াই আহিছে আৰু ফলস্বৰূপে তেওঁ ষ্টাৰ মাৰ্ক পালে। ভূগোল আৰু ৰাজনীতি বিজ্ঞান অসমীয়া এই তিনিওটা বিষয়ত তেওঁ কৃতিত্ব অৰ্জন কৰিছে, লেটাৰ মাৰ্ক পাইছে আৰু ষ্টাৰ মাৰ্ক পাই আমাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। হয়, বন্দীপ শইকীয়া আমাৰ ভাল ছাত্ৰ আছিল। সি বৰ দুখীয়া ঘৰৰ ল'ৰা আছিল। দুখীয়া মানে কি হয়, সি আৰু তাৰ দেউতাক সি বৰ কষ্টৰে পঢ়িছিল। তাৰ প্ৰথম এডমিশ্যন ল'বলৈ কোনো তাৰ পইচা পাতি নাছিল, কিন্তু আমি তাক সুবিধা কৰি দিছিলোঁ। আমাৰ ফালৰ পৰা কিতাপ পত্ৰও দিছিলোঁ। সি বৰ আমাৰ কথা প্ৰতিটো কথাই আমাৰ শুনে আৰু কষ্টও কৰে। সি এখন বৰ পিছপৰা ঠাইৰ পৰা আমাৰ স্কুললৈ আহে, বহুত দূৰ চাইকেল লৈ আহিব লাগে। ভাগৰে জুগৰে আহিলেও সি আহি সদায় কষ্ট কৰিছিল, সেইকাৰণে আজি সি ভাল ফল পাবলৈ সক্ষম হৈছে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। এইবাৰ চোৰৰ কৌশল বেলেগ। কিনো এই কৌশল আপুনিও শুনিলে হতবাক হ'ব। সাৱধান, গুদামৰ কৰ্মচাৰীয়েও আপোনাক পেলাব পাৰে বিপদত। চোৰাং বস্তু কোম্পানীয়ে ৰেহাই মূল্যত দিছে বুলি আপোনাক মোক দিব পাৰে ৰামঠগন। হয়, তেনে এক ঘটনা ঘটিছে যোৰহাটত। যোৰহাট ভোগদৈ থানাৰ অধীনস্থ কেন্দুৰগুৰিৰ পৰৱ আগৰৱাল নামৰ ব্যক্তিজনৰ গুদামত যোৰহাটৰ অংকুৰ দাস নামৰ এজন যুৱকে 5 বছৰ ধৰি কাম কৰি আহিছিল। কিন্তু সেই যুৱকজনে উক্ত গুদামৰ পৰা 2টা ফ্ৰিজ হোণ্ডা কোম্পানীৰ আৰু এটা ৱাশ্বিং মেচিন ৱৰ্লপুল কোম্পানীৰ চুৰ কৰি বিক্ৰী কৰিছিল। যুৱকজনে 19,000ৰো অধিক ফ্ৰিজ দুটা 7,000 টকাকৈ বিক্ৰী কৰিছিল। অন্যহাতে 10,000 টকীয়া ৱাশ্বিং মেচিনটো বিক্ৰী কৰিছিল 5,000 টকাত। এনেদৰে গুদামৰ পৰা বিভিন্ন সামগ্ৰী চোৰাং কৰি বিক্ৰী কৰি আহিছিল বুলি ভোগদৈ আৰক্ষীৰ পৰা জানিব পৰা গৈছে। পৰম আগৰৱালে দিয়া এজাহাৰ ভিত্তিত ভোগদৈ থানাই অনুসন্ধান চলাই বৰ্তমান এটা ফ্ৰিজ আৰু এটা ৱাশ্বিং মেচিন উদ্ধাৰ কৰিছে। যুৱকজন বৰ্তমান পলাতক অৱস্থাত আছে। অনুসন্ধান অব্যাহত ৰাখিছে ভোগদৈ আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাণিজ্য শাখাত 5ম স্থান দখল কৰি অংকুৰ জ্যোতিয়ে গৌৰৱ কঢ়িয়াই আনিলে টিয়কবাসী ৰাইজলৈ। নিউজ নাওৰ এক প্ৰতিবেদন। পিতৃ ৰাজেন ভূঞা পেছাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। টিয়ক গোৱালগাঁৱৰ নিজা বাসগৃহ চৌহদত সীমিত পৰিসৰত গঢ়ি তোলা এই ফাৰ্মখনেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ। মাতৃ বন্তি ভূঞা এগৰাকী সাধাৰণ গৃহিণী। প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাৰ গৃহ লাভ কৰা পেটে ভাতে খাই থকা এই পৰিয়ালটোৰ 3 সন্তানৰ কনিষ্ঠ অংকুৰজ্যোতি ভূঞাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত 5ম স্থান লাভেৰে তেওঁকলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অংকুৰজ্যোতিয়ে অসমীয়াত 93, ইংৰাজীত 84, হিচাপ বিদ্যাত 95, ব্যৱসায় অধ্যয়নত 95, বাণিজ্যিক গণিত আৰু পৰিসংখ্যাত 93 আৰু অৰ্থনীতিত 52 নম্বৰ সহ মুঠ 460 নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে অংকুৰজ্যোতিয়ে। নিতৌ 6ৰ পৰা 8 ঘণ্টাকৈ পঢ়িছিল মেধাৱী ছাত্ৰজনে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10টা স্থানৰ ভিতৰত স্থান পাবলৈ কেইটামান নম্বৰৰ বাবে বঞ্চিত হৈছিল আৰু তেতিয়াৰ পৰা পৰৱৰ্তী পৰ্যায়ত কিবা এটা কৰাৰ অৰ্থে দিনে নিশাই কষ্ট কৰিছিল।
অংকুৰজ্যোতিয়ে পঢ়াৰ সমান্তৰালকৈ মহাপুৰুষজনাৰ অনবদ্য সৃষ্টি খোলবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে এগৰাকী নিপুণ শিল্পী হিচাপে নিজকে অঞ্চলটোত পৰিচিত কৰিছে। পুত্ৰৰ সফলতাৰ সমস্ত কৃতিত্ব মাতৃৰ বুলি কৈ পিতৃ ৰাজেন ভূঞাই কয়, সীমিত পৰিসৰত গঢ়ি তোলা ব্ৰইলাৰ ফাৰ্মখনেই উপাৰ্জনৰ একমাত্ৰ পথ। তৎসত্ত্বেও কোনোদিনে সন্তানৰ পঢ়াৰ ক্ষেত্ৰত বাধা আহিবলৈ দিয়া নাই। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰাই মহাবিদ্যালয়ৰ শিক্ষকৰ লগতে টিয়কৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষক আৰু এটা বেচৰকাৰী সন্থাৰ সহায়ৰ বাবে তেওঁলোকৰ ওচৰত পৰিয়ালটি চিৰকৃতজ্ঞ বুলি মন্তব্য কৰিছে। তিনিওটা সন্তানকে পঢ়াৰ ক্ষেত্ৰত চোৱা চিতা কৰাৰ সমান্তৰালকৈ মাতৃ বন্তি ভূঞাই সমাজত ভাল মানুহ হিচাপে জীয়াই থকাৰ শিক্ষা দিয়ে প্ৰতিদিনে। আৰু আজি মাতৃ শিক্ষা শিৰোগত কৰি অংকুৰে আজুৰি আনিলে অসমৰ ভিতৰত বাণিজ্য শাখাৰ ৫ম স্থান। হয়, এয়া সঁচাকৈ অনুকৰণীয়। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰাও মেধাৱী ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। মই সাৰ্থক বুলি মই সদায়ে ধৰি লওঁ, কাৰণ কেলৈ আজিতো পিছত মই কাইলৈতো মই বিশেষ চিন্তা নকৰোঁ, কাৰণ হ'ব দিনটো আহিলে, কাৰণ আমাৰ একালো নাই ভাড়ালো নাই, গতিকে তাৰ মাজতে আমাৰ পৰিয়ালটো তেনেকৈ গৈ থাকে। ল'ৰাই নকৰা এটা সাফল্যত মোৰতো ভাল লাগিছে, লগতে ওচৰ চুবুৰীয়া আমাৰ মানে গাঁৱৰ জ্ঞাতি আৰু তাৰ ছাৰ বাইদেউসকল সকলোৱে বহুতখিনি উৎসাহিত হৈছে তাৰ এই সাফল্যতাত। আৰু সকলোৰে আশীৰ্বাদৰ আৰু আশা আশীৰ্বাদতে সি আচলতে ইমানখিনি আগবাঢ়ি গৈছে বুলি মা দেউতাৰ আনন্দখিনি দেখি ভাল লাগিছে। তেওঁলোকৰ যিখিনি কষ্ট হৈছিল সেইখিনি সাৰ্থক হোৱা যেন লাগিছে আজি। দেউতাই সৰুৰ পৰাই এখন ফাৰ্মৰ জৰিয়তে আমাক পোহপাল দি আহিছে। তেনেদৰে ইমান অভিযোগ নাছিল যদিও আমি এটা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল, গতিকে যেনে তেনে খাই বৈ চলি থকা জাতীয়। মোৰ ক্ষেত্ৰত ইমান ধৰণৰ অসুবিধা হোৱা নাছিল, কাৰণ দাদাইও ইনকাম কৰিব লৈছে, গতিকে দাদাই মোক যথেষ্ট পৰিমাণে সহায় কৰিছিলে। দাদাই কি কৰে? মোৰ ডাঙৰ দাদাৰ এখন টিয়কৰ দোকান আছে, তেওঁৰ মাংসৰ দোকান এখন আছে, গতিকে মোৰ ক্ষেত্ৰত ইমান অসুবিধা হোৱা নাছিল। তথাপিও মোৰ যথেষ্ট ভাল লাগিছে। দাদাহঁতৰ মাহঁতৰ কষ্টৰ সাৰ্থক হোৱা যেন লাগিছে, তেওঁলোকৰ আনন্দ দেখি ভাল লাগিছে, মোৰ ছাৰ বাইদেউসকলৰ আনন্দ দেখি ভাল লাগিছিল। গতিকে মই অত্যন্ত সুখী। মই মোক নিজক লৈ সুখী নহয়, মই মোৰ ওচৰ চুবুৰী, মোৰ গাঁওখন, টিয়কখন আৰু মোৰ মহাবিদ্যালয় JB কলেজ, তেওঁ সকলোৰে আনন্দ দেখি, সকলোৰে যি আশা আছিলে সেয়া পূৰণ কৰিব পৰাত মই অত্যন্ত সুখী হৈছোঁ। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।